সমগ্ৰ অসমবাসীৰ বাবে এটা ভাল খবৰ। সেয়া হৈছে NCERTৰ অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব আহোম ৰাজত্বকালৰ ইতিহাস তথা এই আহোম ৰাজত্বকালৰ যি বৰ্ণময় ইতিহাস বুৰঞ্জী সেই বিষয়ে NCERT পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব। আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে বৰ্তমান বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। কাৰণ বিভিন্ন সময়ত এই 600 বছৰীয়া আহোম ৰাজত্বকালৰ বিষয়ে যাতে সৰ্বভাৰতীয় পৰ্যায়ত সকলোৱে জানিবলৈ পায় এই সুশাসনৰ কথা, সেয়া বিচাৰিছিলে। বিশেষকৈ মোগলক পৰাস্ত কৰিছিলে আহোমে, গতিকে এই বিষয়বিলাক জনাটো খুবেই প্ৰয়োজন। আৰু বৰ্তমান NCERT পাঠ্যক্ৰমত এই আচলতে মোগলক পৰাস্ত কৰাৰ বিষয়ে যি অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে, আহোম শাসনকালৰ ইতিহাস সন্নিৱিষ্ট কৰিবলৈ ব্যৱস্থা কৰিছে চৰকাৰে, যাৰ বাবে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সন্তুষ্টি প্ৰকাশ কৰিছে। মোৰ কাষত আছে বিশিষ্ট বুৰঞ্জীবিদ তথা শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক প্ৰবীণ শৰ্মা। ডক্টৰ প্ৰবীণ শৰ্মা, কি ক'ব? এইটো আটাইতকৈ সঁচাকৈ মানে খুব গুৰুত্বপূৰ্ণ বাতৰি। আমি বহুদিনৰ আগৰ পৰা এই কথাষাৰ কৈ আহিছিলোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ অসমৰ যিবোৰ বীৰ বীৰাংগনা, বিশেষতঃ আহোম যুগৰ যি বৰ্ণময় হিষ্ট্ৰী, আহোম যুগৰ যি বৰ্ণময় বুৰঞ্জী, য'ত মোগল শাসন ব্যৱস্থাক ওফৰাই পঠিয়াবলৈ সক্ষম হৈছিল, 17 বাৰ মোগল আক্ৰমণক প্ৰতিহত কৰিছিলে। আৰু এই আক্ৰমণৰ কাৰণে অসমীয়া মানুহে, হিন্দু মুছলমান উভয়ে যুঁজিছিলে মোগলৰ বিপক্ষে, এটা সমন্বয় আনিছিলে। আৰু সেই ইতিহাসটো যেতিয়া উপেক্ষিত হৈ ৰয়, আমি স্বাভাৱিকতে দুখ অনুভৱ কৰোঁ। এইখন চৰকাৰে আপুনি দেখিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাচিত বৰফুকনক বিশ্ব পৰ্যায়লৈ নিব বিচাৰিছে। সৰ্বভাৰতীয় পৰ্যায়ত তেখেতে কথা দিছিলে যে আমি লাচিতৰ কথাবিলাক আমি NCERT কথাত সোমোৱাম, আমাৰ মোগল আক্ৰাসিনীৰ ৰূপটো অসমত কেনেধৰণৰ প্ৰভাৱ পৰিছিলে আমি সেইখিনি উফাৰি দিবলৈ অসমীয়া বা আহোম এডমিনিষ্ট্ৰেশ্যনে কিখিনি কৰিছিলে সেইখিনি তেওঁলোকে সেই কথাবিলাক বিশ্ব পৰ্যায়ত জনাবলৈ হ'লে NCERT থ্ৰুৱেদি যাব লাগিব, আৰু এইটো চৰকাৰে কৰিছে। তাৰোপৰি মহাপুৰুষ শংকৰদেৱ, চিলাৰায় আৰু অন্যান্য বীৰ বীৰাংগনা যিবিলাক আছে সেইবিলাকৰ কথা আজি যেতিয়া NCERT সোমাব আনিব। কাৰণ আমি আগতে কৈ আছোঁ, আমি গুৰু নানকক আমি কোনোদিন নাই পঢ়া বা নপঢ়োঁ বুলি কোৱা নাই, আমি ৰাণা প্ৰতাপ সিংহক আমি নপঢ়োঁ বুলি কোৱা নাই। গতিকে আমাৰ কথাখিনি জানক। কিন্তু এই ব্যৱস্থাটো কোনে ল'ব পাৰিব? এই ব্যৱস্থাটো এজন মানুহে ল'ব পাৰিব, যি অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়ে এটা সদিচ্ছা থাকিলেহে নিব পাৰিব। গতিকে আগতে বহুত মুখ্যমন্ত্ৰী এনেকুৱা কৰি গ'ল, কিন্তু এইজন মুখ্যমন্ত্ৰীৰ দিনত আপুনি দেখিছে যে সৰ্বভাৰতীয় পৰ্যায়ত লাচিতক নিবলৈ যত্ন কৰিছে। স্বাভাৱিক এতিয়া নিছে আৰু NCERT সোমালে। যেতিয়া কিতাপত সোমালে সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া জানিবলৈ আৰম্ভ কৰিব, তেতিয়া মনত এটা হেৰি হ'ব। গতিকে এইটো এটা আমি অতি আনন্দৰ বাতৰি বুলি ভাবিছোঁ। আমি ইতিহাসত যিটো পঢ়িছোঁ, আচলতে মোগল এডমিনিষ্ট্ৰেশ্যনটো অকল অসম বুলিয়ে নহয়, সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকক এটা আগ্ৰাসী ৰূপ দেখা পোৱা গৈছিলে। আৰু যিটো কাৰণে আপুনি দেখিব ভাৰতৰ বিভিন্ন প্ৰান্তীয় ৰজাবিলাকে, যেনেকৈ ৰাণা প্ৰতাপ সিংহ হলদিঘাটত, ইয়াত লাচিত বৰফুকন, আৰু স্বতন্ত্ৰতা বজাই ৰাখিবলৈ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবিলাকে চেষ্টা কৰে, কিন্তু মোগলৰ আগ্ৰাসী ৰূপটো তাত দেখা পোৱা যায়। কিন্তু আচৰিত কথা জানিব, অসম বা ৰাজপুত ৰাজ্যবিলাকত তাত কিন্তু সমন্বয়টো চলি আছে আকৌ দেই। তেওঁলোকৰ যিবিলাকে দেশক ভাল পায়, স্বদেশক ভাল পায়, তাত জাত পাত বৰ্ণ বুলি কথাটো নাই। তেওঁলোকে কি কৰিছে, মোগলক এটা আগ্ৰাসী মানে হেৰি বুলি, শাসন বুলি তেওঁলোকক উফৰাই দিবলৈ যত্ন কৰে। আৰু আমাৰ ইয়াতো দেখিছে লাচিত বৰফুকনৰ পৰা আদি কৰি আমাৰ পিছতো আমি যেতিয়া গদাধৰ সিংহৰ দিনত গুৱাহাটী লৈছোঁ, গতিকে আমাৰ স্বাভাৱিকতেই আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ। এতিয়া বৰ্তমান সময়ত আমাৰ চৰকাৰে যিটো কৰিছে, আৰু সেই ইতিহাসটো আমি অধ্যয়ন কৰিব পাৰিম। 1500 মানে আচলতে আক্ৰমণটো 15 শতিকাতে আৰম্ভ হৈছে, কিন্তু প্ৰতাপ সিংহৰ ৰাজত্বকালৰ পৰা যদি আমি দেখিবলৈ পাওঁ, প্ৰায় 17 শতিকাৰ মাজভাগলৈকে এই আগ্ৰাসীৰ প্ৰায় 200 বছৰ আমি মোগলৰ লগত যুঁজি আছোঁ। গতিকে 200 বছৰ এখন ৰাজ্যক ডিষ্টাৰ্ব দি থাকিবলৈ হ'লে এই ৰাজ্যখনৰ উন্নতিৰ কথা আছে, কিন্তু তাৰ পাছতো আমাৰ ডেভেলপ হৈছে। গতিকে সেই সুতটো এতিয়ালৈকে বৈ আহিছে, যিটো আমাৰ অসমীয়াৰ স্বাভিমান, আৰু বৈ থাকিব। আৰু মই ভাবোঁ চৰকাৰে এইখিনি ক্ষেত্ৰত যিটো কৰিছে সঁচাকৈ প্ৰশংসনীয়। হয়, এয়া ডক্টৰ প্ৰবীণ শৰ্মা। আৰু মোগলৰ যি স্বেচ্ছাচাৰী এটা আছিলে, যি অত্যাচাৰ চলাইছিলে
কিন্তু সেই অত্যাচাৰী শাসন কৰিবলৈ যি আগ্ৰাসী ৰূপ লৈছিলে আৰু সেই আগ্ৰাসী ৰূপক কিন্তু ভাৰতৰ বহু ৰাজ্যত আচলতে মোগলক পৰাস্ত কৰিবলৈ সক্ষম নহ'লেও কিন্তু আহোম ৰাজত্বকালত স্বৰ্গদেউসকলে আচলতে সেই মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিলে, দেখুৱাই দিছিলে বীৰত্ব। আৰু সেই বীৰত্বৰ গাথা বৰ্তমান NCERTৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিবলৈ লোৱাটোৱে স্বাভাৱিকতে উৎফুল্লিত কৰিছে অসমীয়া প্ৰতিগৰাকী ব্যক্তিক, যিসকলে ইতিমধ্যে এই কথা গম পাইছে, সকলোকে উৎফুল্লিত কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।